মোৰ সকলো বন্ধুলৈ নমস্কাৰ জনাই আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলো জুৰিছ ৱৰ্ল্ডৰ পৰা। আপোনালোকে ৰেচিপিটো চাবচোন। মই আজি বনাম এটা নাৰিকল আৰু চুজিৰ কেক, যিটো মই অভেনত নবনাও, মই গেছত বেক কৰিম কেকটো। এয়া 1 কাপ চেনি আৰু 1.5 কাপ চুজি ললো। চুজিটো অলপ মোটা হ'ল মোৰ, আপোনালোকে মিহি চুজিও ল'ব পাৰে, কিন্তু মিক্সিত পিছি ল'লে বেছি ভাল হয়। এয়া চাওক, মই ৰুচি চুজি লৈছিলোঁ। এতিয়া ইয়াতে আধা চামুচ নিমখ দিলোঁ, দি পেলাই মিক্সিত ভালকৈ চুজিখিনি মিহি কৰি পেলাই পিছি ল'লোঁ। গুড়া কৰি লোৱাৰ পিছত এটা বাতিত এই চুজি গুড়াখিনি উলিয়াই ল'লোঁ। লৈ পেলাই 1 কাপ গাখীৰ গৰম কৰি ইয়াতে দি দিলোঁ আৰু এইখিনি মিক্স কৰিলোঁ। আপুনি যদি ভালকৈ চুজিখিনি মিক্স কৰে তেতিয়া চুজিটো ফ্লাফি আৰু ছফ্ট হ'ব। এতিয়া ইয়াতে মই আধা কাপ বাটাৰ গলাই পেলাই দি দিলোঁ। এয়া চাওক, দি পেলাই সেইখিনিও ভালকৈ মিক্স কৰিলোঁ। তাৰপিছত ইয়াতে বাটাৰখিনি দিয়াৰ পিছত এতিয়া মই 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ খোৱা চ'ডা দি ইয়াতে মই গোটেই বস্তুখিনি মিক্স কৰিলোঁ। কৰি পেলাই মই যে আপোনালোকক কৈছিলোঁ যে মই নাৰিকলৰ কেক বনাম, সেইকাৰণে আধা কাপ নাৰিকলৰ গুড়া ইয়াতে দি দিলোঁ। এতিয়া চাব, মই আধা কাপ নাৰিকলৰ গুড়া দি ল'লোঁ। লৈ পেলাই এটা 10 টকীয়া পাউডাৰ গাখীৰৰ পেকেটো ইয়াত দি দিলোঁ। কাৰণ কিয় জানে, গাখীৰটো পাউডাৰ গাখীৰটো যদি আপোনালোকে দিয়ে তেতিয়াহ'লে কেকটো খুব খাবলৈ সোৱাদযুক্ত হয়। এতিয়া কেইটোপালমান ভেনিলা এচেঞ্চ দি পেলাই গোটেই বস্তুখিনি মিক্স কৰিলোঁ। কৰি পেলাই চাওক, মই ঢাকনা মাৰি 2 ঘণ্টাৰ কাৰণে ৰাখি দিলোঁ। তাৰপিছত 2 ঘণ্টাৰ পিছত কেক মিক্সটো উলিয়াই বেক টিনত এই বস্তুখিনি দি পেলাই এয়া চাওক জোকাৰিলোঁ আৰু এটা পেনত নিমখ দি তাতে এডাল ষ্টেণ্ড দি পেলাই কেকটো বেক কৰিলোঁ। এয়া চাওকচোন, কেকটো ইমান সুন্দৰ হৈছে। এতিয়া মই হোৱাইট চকলেট মেল্ট কৰি কেকটোৰ ওপৰত দি দিলোঁ। দি পেলাই কোকোনাটৰ মানে নাৰিকলৰ গুড়াৰে গোটেই কেকটোৰ এটা লেয়াৰ বনাই দিলোঁ। দেখিবলৈ ইমান সুন্দৰ হৈছে। হাতেৰে লাহে লাহে চাৰিও চাইডে কেকত নাৰিকলৰ গুড়াখিনি এয়া চাওক মই কেনেকৈ লগাই দিলোঁ। নাৰিকলখিনি ওপৰত লগাই দিয়াৰ পিছত কেকটো চাওক কিমান সুন্দৰ লাগিছে। আপোনালোকৰ বাৰু ভাল লাগিছেনে নাই? আৰু লগতে চাওক, এয়া মই বাৰ্থডেৰ কাৰণেও কেকটোৰ ওপৰত 2টা ষ্ট্ৰবেৰী আৰু টুটি ফুটি অলপ ছটিয়াই দিলোঁ। আপোনালোকে বাৰ্থডেৰ কাৰণেও এনেধৰণে কেক বনাব পাৰে। আৰু লগতে মই এয়া চাওক, কেকটো কাটি পেলাই 2 পিচ আপোনালোকক এনেকৈ দেখুৱাই দিলোঁ। আপোনালোকৰ যদি কেকটো ভাল লাগিছে তেন্তে মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকলৈ এনেকৈ নতুন নতুন ভিডিঅ' মই লৈ আহিব পাৰোঁ।